নমস্কাৰ, আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল অসম দৰ্পণ ক্লাছেছ। আজি আমি আপোনালোকৰ বাবে কেইটামান বিজ্ঞানৰ প্ৰশ্ন লৈ আহিছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। তাপ স্থানান্তৰৰ আটাইতকৈ দ্ৰুত ধাৰণাটো হ'ল তাপ স্থানান্তৰৰ দ্ৰুত ধৰণটো হ'ব বিকিৰণ। শুদ্ধ উত্তৰটো হ'ব বিকিৰণ। দ্বিতীয় প্ৰশ্নলৈ যাওঁ। দ্বিতীয় প্ৰশ্ন, টেলিভিছন সম্প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা কম্পনাংক সাধাৰণতে 30 পৰা 300 মেগাহাৰ্টছৰ ভিতৰত কম্পনাংক ব্যৱহাৰ কৰি পেলাই সম্প্ৰচাৰ কৰা হয়। তাৰপিছৰ প্ৰশ্ন 3 নম্বৰ প্ৰশ্ন, তলৰ কোনটো বায়ুজনিত ৰোগ নহয়? বায়ুজনিত ৰোগ এইডছ নহয়, এইডছ বায়ুৰ দ্বাৰা নিবিয়পে। তাৰপিছৰ প্ৰশ্ন 4 নম্বৰ প্ৰশ্ন, আকাশৰ নীলা ৰূপৰ কাৰণ হ'ল আকাশৰ নীলা ৰূপটো পোহৰৰ বিকিৰণৰ বাবে হয়। তাৰপিছৰ প্ৰশ্ন নম্বৰ 5, তলৰ কোনটো অধাতু সাধাৰণ উষ্ণতাত তৰল? সাধাৰণ উষ্ণতাত ব্ৰমিন তৰল অধাতু। তাৰপিছৰ প্ৰশ্নলৈ যাওঁ। প্ৰশ্ন নম্বৰ 6, তলৰ কোনটো ৰোগ যৌন সংক্ৰমিত নহয়? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ঘ, হেপাটাইটিছ। হেপাটাইটিছ এটা যৌন সংক্ৰমিত ৰোগ নহয়। বাকী চিফিলিছ, গনৰিয়া, HIV, এইডছ এইখিনি যৌন সংক্ৰমিত হয়। তাৰপিছৰ প্ৰশ্নলৈ যাওঁ। প্ৰশ্ন নম্বৰ 7, মানুহৰ স্বাভাৱিক চিষ্টলিক আৰু ডায়ষ্টলিক চাপ কিমান? এইটো অন্য একো বেলেগ প্ৰশ্ন সোধা নাই। এইটো সুধিছে আমাৰ প্ৰেছাৰ মানুহৰ কিমান থাকে। আমাৰ প্ৰেছাৰ সাধাৰণতে 120 আৰু 80 থাকিব লাগে। উত্তৰ ঘ, শুদ্ধ উত্তৰ। আমাৰ ওপৰত 120 মিলিমিটাৰটোক কয় চিষ্টলিক চাপ আৰু 80 মিলিমিটাৰটোক কয় ডায়েষ্টলিক চাপ। এইটো মনত ৰাখিব। তাৰপিছৰ প্ৰশ্ন 8 নম্বৰ প্ৰশ্ন, গাখীৰ বেচা মানুহ এজনে সতেজ গাখীৰত অতি কম পৰিমাণৰ বেকিং ছ'ডা যোগ কৰে কিয়? ইয়াৰ উত্তৰটো হৈছে গাখীৰটোৰ কাৰণে নাফাটিবৰ কাৰণে, মানে কিম্বন প্ৰক্ৰিয়াটোৰ হাৰ হ্ৰাস কৰিবৰ বাবে গাখীৰত বেকিং ছ'ডা মিহলোৱা হয়। কম পৰিমাণে বেকিং ছ'ডা যদি মিহলোৱা হয় তেতিয়াহ'লে গাখীৰটো নাফাটে, মানে কিম্বন হ্ৰাস কৰিবৰ বাবে আমি বেকিং ছ'ডা ব্যৱহাৰ কৰোঁ। তাৰপিছৰ প্ৰশ্নলৈ যাওঁ। প্ৰশ্ন নম্বৰ 9, তলৰ কোনটো জীৱৰ কোষবেৰ অনুপস্থিত? কোষবেৰ জীৱৰ থাকে আৰু ইয়াত থকা টেপৱৰ্মৰ কোনো কোষবেৰ নাথাকে। তাৰপিছৰ প্ৰশ্নলৈ যাওঁ। প্ৰশ্ন নম্বৰ 10, ক্ৰম'জম DNA আৰু কিহেৰে গঠিত? ক্ৰম'জম হৈছে DNA আৰু প্ৰটিনেৰে গঠিত। অপশ্যন গ, শুদ্ধ উত্তৰ হ'ব প্ৰটিন। তাৰপিছৰ প্ৰশ্ন নম্বৰ 11, তলৰ কোনটো ক্ৰমে সোণ, টিন আৰু সীহ মৌলৰ বাবে সঠিক চিহ্ন? ইয়াত সোণৰ চিহ্ন কি হয়? AU আমি জানো। টিঙৰ চিহ্ন কি হয়? SN আৰু সীহৰ চিহ্ন হৈছে PB। সেইকাৰণে অপশ্যন গ, শুদ্ধ উত্তৰ হ'ব। তাৰপিছত তলৰ কোনটো অক্সিজেন গেছৰ বৈশিষ্ট্য? আমি জানো যে অক্সিজেন গেছ ৰংহীন হয়, গোন্ধহীন হয়, বায়ুতকৈ ঘন হয়। সেয়েহে অপশ্যন ঘ, ওপৰৰ সকলোবোৰ শুদ্ধ হ'ব। তাৰপিছৰ প্ৰশ্নলৈ যাওঁ। প্ৰশ্ন নম্বৰ 13, তলত কিহৰ উপস্থিতিত জৈৱিক আৱৰ্জনাসমূহ পচি যায়? জৈৱিক আৱৰ্জনাসমূহ যেতিয়া পচাৰ কাৰণে সহায় কৰে বেক্টেৰিয়া আৰু ভেঁকুৰে। অপশ্যন ঘ, শুদ্ধ উত্তৰ হ'ব। তাৰপিছৰ প্ৰশ্ন নম্বৰ 14, বৈদ্যুতিক বাল্বৰ ফিলামেণ্টে নিম্নোক্ত কি বুজায়? বৈদ্যুতিক বাল্বৰ ফিলামেণ্টডাল যিডালত আচলতে জ্বলে, আমি আগতে 100 পাৱাৰৰ বাল্ব বা 60 পাৱাৰৰ বাল্ব যিবোৰ দেখিছিলোঁ, তাত এডাল সৰু পকোৱা তাঁৰ থাকে, সেইডালকে ফিলামেণ্ট বুলি কোৱা হয়। ইয়াত দিয়া অপশ্যনৰ ভিতৰত গ, থিন ৱেৰটোৱে শুদ্ধ উত্তৰ। তাৰপিছৰ প্ৰশ্ন নম্বৰ 15, তলৰ কোনটো বগা পোহৰৰ প্ৰাথমিক ৰং নহয়? বগা পোহৰৰ প্ৰাথমিক ৰং ইয়াত দিয়াকেইটাৰ ভিতৰত কমলা ৰংটোৱে নহয়। সেইকাৰণে অপশ্যন গ, শুদ্ধ উত্তৰ হ'ব। প্ৰশ্ন নম্বৰ 16, 25 চেণ্টিমিটাৰ কিউব সমান কিমান ml? 25 চেণ্টিমিটাৰ কিউব মানে 25 ml হয়। সেইকাৰণে অপশ্যন ক, শুদ্ধ উত্তৰ হ'ব। 17 নম্বৰ প্ৰশ্ন, তলৰ কোনটো পুষ্টিকৰ উপাদানে আমাক কাম কৰিবলৈ শক্তি দিয়ে? আমি সকলোৱে জানো যে কাৰ্বহাইড্ৰেটে আমাক কাম কৰিবলৈ শক্তি দিয়ে। 18 নম্বৰ প্ৰশ্ন, বান্দৰ
আমি দেখিয়ে আহিছোঁ কি খায় বান্দৰ সৰ্বভোজী প্ৰাণী, সেয়েহে ঘ শুদ্ধ উত্তৰ হ'ব। তাৰপিছৰ প্ৰশ্ন, পৰ্যাবৃত্ত গতিৰ এটা উদাহৰণ হ'ল, পৰ্যায়ক্ৰমৰ গতিটো হৈছে পৰ্যাবৃত্ত গতিৰ উদাহৰণ। তাৰপিছৰ প্ৰশ্ন নম্বৰ 20, মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ পেশী কোনটো? মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ পেশী হৈছে গ্লুটিয়াছ মেক্সিমাছ। গ্লুটিয়াছ মেক্সিমাছে হৈছে আটাইতকৈ ডাঙৰ পেশী, আৰু এই পেশীটো আমাৰ নিতম্বত থাকে, মানে টপিনাত থাকে। সেই পেশীটো হৈছে আটাইতকৈ ডাঙৰ পেশী। 21 নম্বৰ প্ৰশ্ন, মানুহৰ শৰীৰৰ আটাইতকৈ সৰু পেশী কি? আটাইতকৈ সৰু পেশী হৈছে ষ্টেপছ। এই ষ্টেপছটো আমাৰ ক'ত থাকে? কাণৰ যি হাড় থাকে 3ডাল, তাতে থাকে ষ্টেপছ। আৰু এটা কথা মনত ৰাখিব, আমাৰ আটাইতকৈ সৰু অংগটোও হৈছে এই ষ্টেপছেই। আটাইতকৈ ডাঙৰ অংগ হৈছে ছাল। 22 নম্বৰ প্ৰশ্ন, জীৱ জন্তুৰ গাখীৰ উৎপাদন বৃদ্ধিৰ বাবে আৰু কোমলীয়া ডালিম, তৰমুজ আদি শাক পাচলিৰ আকাৰ বৃদ্ধিৰ বাবে তলৰ কোনটো হৰম'নৰ অপব্যৱহাৰ কৰা হৈছে? আমি জানো যে কিছুমান বস্তু যেনে তৰমুজ, ডালিম এইবোৰ কম সময়তে জাতিলাও ডাঙৰ কৰিবৰ কাৰণে এবিধ হৰম'ন দিয়া হয়, আৰু সেই হৰম'নবিধেই হৈছে অক্সিটচিন। এই অক্সিটচিন হিউমেন বডিৰ পিটুইটাৰী গ্লেণ্ডত উৎপন্ন হয়। এইটো এটা জীৱ হৰম'ন, আৰু অক্সিটচিনৰ ফলতে জীৱ জন্তুৰ গাখীৰ বৃদ্ধি হয়, আৰু এনেকুৱা ধৰণৰ কাম কৰিবৰ কাৰণে অক্সিটচিন ব্যৱহাৰ কৰা হয়। প্ৰশ্ন নম্বৰ 23, মানৱ দেহৰ pH কিমান? pH মাত্ৰা আমি জানো, মানৱ দেহৰ তেজৰো pH ভেলু থাকে, আৰু এইটো হৈছে 7.35 পৰা 7.45 ভিতৰত। সেইকাৰণে অপশ্যন ক শুদ্ধ উত্তৰ হ'ব। তাৰপিছৰ প্ৰশ্ন নম্বৰ 24, কোনটো গেছৰ দ্ৰৱজলীয়? এই দ্ৰৱকেইটা গেছ দিয়া হৈছে, ইয়াৰ দ্ৰৱ কোনটো জলীয় সুধিছে। ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত ছালফাৰ ডাই অক্সাইড, অপশ্যন গ শুদ্ধ উত্তৰ হ'ব। ছালফাৰ ডাই অক্সাইডৰ দ্ৰৱটো জলীয়। তাৰপিছৰ প্ৰশ্ন নম্বৰ 25, মানৱ দেহে একমাত্ৰ কি ভিটামিন তৈয়াৰ কৰিব পাৰে? আমাৰ দেহে এটা ভিটামিন তৈয়াৰ কৰিব পাৰে, আৰু সেই অপশ্যনটো হৈছে ভিটামিন ডি। অপশ্যন ঘ শুদ্ধ উত্তৰ হ'ব। মানৱ দেহে ভিটামিন ডি তৈয়াৰ কৰিব পাৰে। তাৰ বাহিৰে বাকীখিনি আমাক বাহিৰৰ পৰা প্ৰয়োজন হয়, ল'বৰ বাবে প্ৰয়োজন হয়। তাৰপিছৰ প্ৰশ্ন, থায়ামিন কিহৰ ৰাসায়নিক নাম? থায়ামিনৰ ৰাসায়নিক থকা কমন নেমটো হৈছে অপশ্যন ঘ ভিটামিন B1। ভিটামিন B1কে থায়ামিন বুলিও কোৱা হয়। তাৰপিছৰ প্ৰশ্নলৈ যাওঁ। প্ৰশ্ন নম্বৰ 27, ভিটামিন এৰ ৰাসায়নিক নাম কি? ভিটামিন এৰ ৰাসায়নিক নাম হৈছে ৰেনল। অপশ্যন ক শুদ্ধ উত্তৰ হ'ব। প্ৰশ্ন নম্বৰ 28, এইডছ ৰোগৰ কাৰক হৈছে? আমি সকলোৱে জানো এইডছ এটা ভাইৰাছজনিত ৰোগ, সেয়েহে অপশ্যন ক শুদ্ধ উত্তৰ হ'ব। তাৰপিছৰ প্ৰশ্ন নম্বৰ 29, তলৰ কোনটো গোলকীয় উষ্ণতাৰ বাবে দায়ী নহয়? গোলকীয় উষ্ণতাৰ বাবে কাৰ্বন ডাই অক্সাইড, জলীয় বাষ্প, মিথেন এইকেইটা দায়ী হয়, যদিও প্ৰধানত কাৰ্বন ডাই অক্সাইডেই দায়ী হয়, আৰু ইয়াত অপশ্যন ক আৰ্গন গোলকীয় উষ্ণতাৰ বাবে দায়ী নহয়। তাৰপিছৰ প্ৰশ্ন 30 নম্বৰ প্ৰশ্ন, জিপছামক কিমান উষ্ণতাত উত্তপ্ত কৰিলে প্লাষ্টাৰ অফ পেৰিছ পোৱা যায়? প্লাষ্টাৰ অফ পেৰিছ আমি সকলোৱে দেখি আহিছোঁ, বা কোনোবাই ইয়াৰ ব্যৱহাৰো কৰিছে। প্লাষ্টাৰ অফ পেৰিছ হয় জিপছাম, আৰু জিপছামক 120 ডিগ্ৰীৰ পৰা 180 ডিগ্ৰীলৈ যদি উত্তপ্ত কৰা হয়, তেতিয়াহ'লে প্লাষ্টাৰ অফ পেৰিছ পোৱা যায়। সেয়েহে অপশ্যন ঘ 120 ডিগ্ৰী শুদ্ধ উত্তৰ হ'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কৰিব, আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব।